চৰকাৰে জনতা তথা সমাজৰ কল্যাণৰ হকে বিভিন্ন সময়ত বহু আঁচনি ৰূপায়ণ কৰে। তেনে এক আঁচনি হ'ল ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি। অসম চৰকাৰৰ এই আঁচনিৰ অধীনত ৰাজ্যৰ 18 বছৰ বয়সৰ পৰা 60 বছৰ বয়সৰ বিধৱা মহিলাক পেঞ্চন যোগান ধৰা হয়। এই আঁচনিৰ অধীনত বিধৱা মহিলালৈ 25,000 টকা আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে মহিলাগৰাকীৰ 60 বছৰ বয়সলৈকে মাহিলী 300 টকাকৈ পেঞ্চন আগবঢ়োৱা হয়। 2019-2020 বৰ্ষৰ বাজেটত এই আঁচনিখন অসমৰ বিত্তমন্ত্ৰীয়ে আৰম্ভ কৰিছিল। বিধৱা মহিলাসকলক আৰ্থিক সাহায্য প্ৰদানৰ বাবে এই আঁচনি ৰূপায়ণ কৰা হৈছিল। কৰোনা মহামাৰীৰ ফলত সৃষ্টি হোৱা প্ৰতিকূল পৰিস্থিতিত সমগ্ৰ ৰাজ্যখনত 1,43,318 গৰাকী বিধৱাক একেলগে 4 মাহৰ পেঞ্চন প্ৰদানেৰে এই আঁচনিৰ শুভাৰম্ভ কৰা হৈছিল। হিতাধিকাৰী অসমৰ বাসিন্দা হ'ব লাগিব, 18 পৰা 60 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। আবেদনকাৰীৰ নাম APL বা BPL তালিকাত পঞ্জীয়ন কৰিব লাগিব। কি কি নথিপত্ৰ লাগিব? বাসস্থানৰ প্ৰমাণপত্ৰ, পঞ্চায়তৰ পৰা প্ৰাপ্ত আবেদনকাৰীৰ উপাৰ্জনৰ প্ৰমাণপত্ৰৰ প্ৰতিলিপি, মৃত স্বামীৰ মৃত্যুৰ প্ৰমাণপত্ৰৰ প্ৰতিলিপি, হিতাধিকাৰীৰ পাছপোৰ্ট ফটো, ওপৰৰ দৰিদ্ৰ ৰেখা আৰু দৰিদ্ৰতা ৰেখাৰ তলৰ ৰেচন কাৰ্ডৰ প্ৰতিলিপি, আধাৰ কাৰ্ডৰ প্ৰতিলিপি, আবেদনকাৰী বেংকৰ একাউণ্টৰ বিৱৰণ যেনে একাউণ্ট নম্বৰ, IFC শাখাৰ নাম আদিৰ প্ৰতিলিপি। পৰৱৰ্তী সময়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ৱেবছাইট বা গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা আবেদন পত্ৰ সংগ্ৰহ কৰি আবেদন কৰিব পাৰে।